ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলে লাভ কৰিব ৰিমুনাৰেশ্যন বদলীকৰণ ছুটি লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। চতুৰ্থ বৰ্গৰ পদৰ বিলুপ্তি কৰা হৈছে। অংগনবাড়ী কৰ্মীসকলৰ বাবে খবৰ আছে। কৰ্মচাৰী শিক্ষক সকলোৰে বাবে এই 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ BLO সকললৈ ডাঙৰ খবৰ আহিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা চিফ ইলেকশ্যন অফিচাৰ সকলো ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে আৰু এই পত্ৰখনৰ বিষয় হৈছে BLO আৰু তত্ত্বাৱধায়কৰ বাবে পাৰিতোষিক সম্পৰ্কীয় আৰু আয়োগে নিৰ্দেশ দিছে যে BLO তত্ত্বাৱধায়কসকলক তলত দিয়া ন্যূনতম বাৰ্ষিক পাৰিতোষিক প্ৰদান কৰিব লাগে য'ত বুথ লেভেল অফিচাৰ BLOৰ বাবে 12,000 টকা, BLO তত্ত্বাৱধায়কৰ বাবে 18,000 টকা আৰু SR আৰু অন্য যিকোনো বিশেষ ড্ৰাইভাৰ আদিৰ বাবে 2,000 টকাকৈ দিয়া হ'ব আৰু নিৰ্দেশনা মানি চলিবৰ বাবে ইয়াত কোৱা হৈছে। অৰ্থাৎ BLO তত্ত্বাৱধায়কসকলে ৰিমুনাৰেশ্যনৰ ধন লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ ছুটিক লৈ এটা ডাঙৰ খবৰ আহিছে। ৰাজ্যসভাত সুমিত্ৰা বাল্মীকে প্ৰশ্ন উত্থাপন কৰিছে যে চৰকাৰী কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱাৰ বাবে ছুটিৰ সুবিধা লোৱাৰ কোনো ব্যৱস্থা আছে নেকি আৰু যদি নাই তেন্তে মন্ত্ৰালয় শিশু যত্নৰ ছুটিৰ সৈতে সংগতি ৰাখি অসুস্থতাৰ যত্নৰ ছুটিৰ সুবিধা লোৱাৰ ব্যৱস্থা কৰাৰ কথা বিবেচনা কৰিবনে। আৰু এই ক্ষেত্ৰত জিতেন্দ্ৰ সিঙে উত্তৰ দিছে যে কেন্দ্ৰীয় অসামৰিক সেৱা ছুটি নিয়ম 1972 অনুসৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীক বছৰি 30 দিনৰ আৰ্জিত ছুটি, 20 দিনৰ অৰ্ধ ছুটি, 8 দিনৰ আকস্মিক ছুটি আৰু 2 দিনৰ নিষিদ্ধ ছুটিৰ ব্যৱস্থা আছে, যিটো অন্যান্য যোগ্য ছুটিৰ উপৰিও যিকোনো ব্যক্তিগত কাৰণত তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱাকে ধৰি কাৰণত তেওঁলোকে ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। 2,750 কোটিৰ প্ৰকল্পত অনুমোদন দিয়া হৈছে। শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা ঋণ ল'ব চৰকাৰে, য'ত 400 বিদ্যালয় নিৰ্মাণৰ লগতে আধুনিকীকৰণ কৰা হ'ব 1,733টাকৈ অংগনবাড়ী কেন্দ্ৰ, লগতে শিক্ষকক বিজ্ঞান আৰু অংকৰ প্ৰশিক্ষণত গুৰুত্ব দিয়া হ'ব। ইপিনে শিক্ষকৰ বদলীকৰণক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে নিয়ম বহিৰ্ভূতভাৱে যোৱা 21 জুলাইত 14জন শিক্ষকক বদলিৰ নিৰ্দেশ দিছিল হাইলাকান্দিৰ খণ্ড প্ৰাথমিক বিষয়াই আৰু এই সম্পৰ্কত 23 জুলাইত বাতৰি কাকতত খবৰ প্ৰকাশ হৈছিল আৰু খবৰৰ পিছতে হাইলাকান্দি জিলা প্ৰাথমিক শিক্ষা বিষয়া DEO তাপস দত্ত কাৰ্যকৰীভাৱে স্থানান্তৰিত হয় আৰু প্ৰকাশিত বাতৰিৰ 24 ঘণ্টাৰ ভিতৰতে হাইলাকান্দিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কাইৰীয়ে বৃহস্পতিবাৰে এখন পত্ৰ প্ৰেৰণ কৰি স্পষ্টীকৰণ বিচাৰিছে আৰু এই সম্পৰ্কত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে বিত্ত বিভাগে বিলুপ্তি ঘটালে চতুৰ্থ বৰ্গৰ 43টাকৈ পদ। 4টা বছৰত 1.5 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰে গতি কৰিছে। আনফালে অনুমোদিত পদ বিলুপ্তি ঘটোৱা হৈছে। বিভিন্ন বিভাগত স্বচ্ছতাৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ দ্বাৰা লিখিত পৰীক্ষা অনুষ্ঠিত কৰি চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ সময়তে 43টাকৈ পদ বিলুপ্ত কৰা হৈছে। বিত্ত বিভাগৰ এষ্টাব্লিছমেণ্ট বি বিভাগে মহাগাণনিকলৈ প্ৰেৰণ কৰা এখন পত্ৰই এই পদসমূহ বিলুপ্তি ঘটোৱাৰ কথা পোহৰলৈ আনিছে আৰু বিলুপ্ত কৰা পদসমূহৰ ভিতৰত জিলাত থকা চক্ৰৰ সহকাৰী হিচাপ স্থানীয় পুঁজি সঞ্চালকালয়ৰ অধীনৰ এই পদসমূহ পিয়ন আৰু চকীদাৰৰ। ইয়াৰ ভিতৰত ডিফু শিলচৰ তিনিচুকীয়া চক্ৰত 3টাকৈ, নগাঁও কাছাৰ কামৰূপ মহানগৰ হাইলাকান্দি কোষাগাৰ আৰু শিৱসাগৰ চক্ৰৰ সহকাৰী সঞ্চালক স্থানীয় পুঁজিৰ কাৰ্যালয়ৰ 2টাকৈ চতুৰ্থ বৰ্গৰ পদ বিলুপ্ত কৰা হৈছে। আন চক্ৰ আৰু কোষাগাৰসমূহত 1টাকৈ পদ বিলুপ্ত কৰা হৈছে। আৰু এয়া আছিলে কৰ্মচাৰী পেঞ্চনৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ।
আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।